কোনোবাই প্ৰশ্ন এটা কৰিলে বুলিয়েই আপুনি বহু জ্ঞানৰ অধিকাৰী বুলিয়েই আপুনি ঘপকৈ প্ৰশ্নকৰ্তাজনক সন্তুষ্টি দিবৰ কাৰণে প্ৰশ্ন উত্তৰ দিবলৈ যাব নালাগে। মনত ৰাখিব কথাটো। আপুনি বহুত জ্ঞানৰ অধিকাৰী, বহুত কথা জানে বুলিয়েই কোনোবাই প্ৰশ্ন কৰিলে তেওঁক হঠাতে আপুনি সন্তুষ্টি দিবৰ কাৰণে ঘপহাই উত্তৰ নিদিব। কাৰণ আমাৰ কৰ্মবন্ধতাৰ কাৰণে আমি এই সংসাৰত দুখ কষ্ট ভুগি আছোঁ। গতিকে আজিৰ দৰে ভক্তি মাৰ্গ কৰিবৰ কাৰণে, ঈশ্বৰৰ কথা শুনিবৰ কাৰণে প্ৰভু তুমি মোক কৃপা কৰা, যাতে তোমাৰ কথা শুনাৰ লগে লগে হৃদয়তে হৃদয় গ্ৰন্থি ছিদ্যতে সৰ্ব সংশয়। আমাৰ ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ আদি হ'লেই আমাৰ কি আহে মনলৈ? অহংকাৰ অভিমান আহে আৰু আমি ভকতৰ সংগলৈ যাবৰ কাৰণে, নামঘৰলৈ যাবৰ কাৰণে, ঈশ্বৰৰ কথা শুনিবলৈ আমি অৱহেলা কৰোঁ। কিন্তু সেইজনেও এদিন ভগৱন্তৰ নাম ল'বলৈ বাধ্য কৰিম বুলি ভগৱন্তই কৈছে যে মই দিয়া সুখ ভোগ কৰিবলৈ পাই যিজনে মোৰ নাম নলয় তাকো মই এদিন মোৰ নাম ল'বলৈ বাধ্য কৰাই দিম। কেনেকৈ? সমস্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দ্বিতীয় স্কন্ধ ভাগৱতৰ সংকলন কৰাৰ প্ৰাক মুহূৰ্ততে মংগলাচৰণ নামাকৰণৰ সৈতে এই পদৰ মাজেদি আমাক কি শিক্ষা দিব বিচাৰিছে আমি তাৰ ওপৰত আলোচনা কৰিম। অৰ্থাৎ ভগৱন্তই আমাক প্ৰত্যেককে কিবা নহয় কিবা এটা প্ৰতিভা দি পঠাইছে। কাক কি প্ৰতিভা দিছে আপোনালোকে নিজে নিজেহে জানিব। যেনে কাৰোবাক ডাক্তৰ, কাৰোবাক ইঞ্জিনিয়াৰ, কাৰোবাক প্ৰবক্তা, কাৰোবাক অধিবক্তা, কাৰোবাক বুদ্ধিজীৱী, কাৰোবাক জ্ঞানী, কাৰোবাক মানি, কাৰোবাক ব্যৱসায়ী, কাৰোবাক খেতিয়ককে প্ৰমুখ্য কৰি আমাক প্ৰত্যেককে কিবা নহয় কিবা এটা প্ৰতিভা দি পঠিয়াইছে। ভগৱন্তৰ প্ৰদত্ত প্ৰতিভাটো আমি যেতিয়া বাস্তৱ ৰূপায়ণ কৰিবলৈ যাম তেতিয়া সেই আমাৰ প্ৰতিভা প্ৰদত্তজনক স্মৰণ নকৰাকৈ আমি যাতে কোনো কৰ্মত অগ্ৰগতি হ'ব লগা নহয়। এই কথা আপোনালোকে মনত ৰাখিব। তাৰেই এটা সুন্দৰ নিদৰ্শন ইয়াৰ মাজেদি মহাপুৰুষ শংকৰদেৱে দাঙি ধৰিব বিচাৰিছে যে আমাৰ যিকোনো এটা কাম কৰিবলৈ যাওঁতে বা ক'ৰবালৈ আমি যাত্ৰা কৰি ওলাওঁতে আমাৰ কি থাকে? তাত এটা কাম কৰিবলৈ যাওঁতে তাত এটা আমাৰ কামনা বা বাসনা জড়িত হৈ থাকে। আমি ক'ৰবালৈ যাত্ৰা কৰি ওলাওঁতে আমাৰ তাত এটা লক্ষ্য বা উদ্দেশ্য অন্তৰ্নিহিত হৈ থাকে। গতিকে আমাৰ যাত্ৰাৰ মনৰ কামনা আৰু কৰ্মৰ বাসনা পূৰণ কৰাৰ অধিকাৰ ভগৱন্তৰ বাদে আনৰ হাতত নাই। সেইকাৰণে আমি সকলো কৰ্ম কৰাৰ প্ৰাৰম্ভণিতে যাতে ঈশ্বৰত অৰ্পণ কৰি আমি কৰ্ম কৰিবলৈ যাবলগীয়া হয় বা আমি যাব লাগে, তাৰ এটা সুন্দৰ নিদৰ্শন ইয়াত দাঙি ধৰিছে। কথাটো যে আমাৰ কৰ্মবিলাক ভগৱন্তত অৰ্পণ কৰিব লাগে। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজি বেক প্ৰয়োজন। আমাৰ প্ৰয়োজনীয় আমাৰ মনৰ কামনা বা বাসনাটো কোনে পূৰণ কৰিব? ভগৱন্তই কৈছে মই কৰিম। মই পূৰ্ণকাম, তোমালোক অকাম। মই স্বতন্ত্ৰ, তোমালোক পৰতন্ত্ৰ। গতিকে তোমালোকৰ মনৰ কামনা মোৰ বাদে আনে পূৰণ কৰিব নোৱাৰে। এই তথ্য নজানি আমাৰ সমাজত বহুত লোকে যিকোনো কাম নিজে কৰিম বুলি, নিজে মানে ধনী হ'ম, নিজে সুখী হ'ম, এনে মনোভাৱ লৈ বহু কৰ্মত অগ্ৰসৰ হয়। ফলত কি হয়? কবিৰ ভাষাত সুখ বিচাৰি পাই দুখৰ উপৰি দুখ। অৰ্থাৎ আমি নিজেই নিজৰ মনৰ কামনা পূৰণ কৰিব নোৱাৰোঁ যদি ভগৱন্তৰ আমাৰ ওপৰত কৃপা নহয়। সেইকাৰণে আমি কৰ্মৰ শুভাৰম্ভতে যাতে ঈশ্বৰক আৰাধনা কৰি, ঈশ্বৰক চিন্তা কৰি যাতে আমি কৰ্মবিলাক কৰিবলৈ আগবাঢ়িব পাৰোঁ, তাৰ প্ৰতি এটা নিদৰ্শন ইয়াত দাঙি ধৰিছে। আৰু আজি দ্বিতীয় স্কন্ধ ভাগৱতৰ সংকলন কৰিবলৈ যোৱাৰ প্ৰাক মুহূৰ্ততে তেওঁ এই কথাটোকে ভগৱানৰ চৰণত নিবেদন কৰি জনাইছে, জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, জাগ যোগাদিৰো হৰি নাম মহাফল। এতিয়া আমি কলিযুগৰ মানুহ হিচাপে যে আমি যিজনৰ নাম স্মৰণ কৰিলেই
ব্যক্তিগত জীৱনত, পাৰিবাৰিক জীৱনত, দাম্পত্য জীৱনত, যুগ্ম জীৱনত, সাংসাৰিক জীৱনত, সামাজিক জীৱনত সকলো দিশত আমাৰ মংগল আহি পৰে। গতিকে সেইজনৰ নাম যাতে আমি কৰ্মৰ শুভাৰম্ভতে যাতে স্মৰণ কৰিব পাৰোঁ, বন্দন কৰিব পাৰোঁ, এই কথাৰ প্ৰতি গুৰুত্ব দিব লাগিব। তেওঁ কৈছে জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, জাগ যোগাদিৰো হৰিনাম মহাফল। আগৰ যুগত যাগ যজ্ঞ কৰি যিটো ফল পাইছিলে, কলি যুগৰ মানুহে ভগৱন্তৰ নাম লৈ সেই ফলৰ অধিকাৰী হ'ব পাৰে। যৎ ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতাম তৎ ফলম কৌটিগুণম পুণ্যম ৰাম নাম এব লভ্যতে। আগৰ যুগৰ মানুহে তপ জপ যাগ যজ্ঞ কৰি যি ফল পাইছিলে, কলি যুগৰ মানুহে এবাৰ ভগৱন্তৰ ৰাম নাম বা হাজাৰটা নামৰ এটা নাম উচ্চাৰণ কৰিলে সেই ফলৰ অধিকাৰী হ'ব পাৰে। এইটো আমাৰ কাৰণে এটা সহজলভ্য পথ মহাপুৰুষে দি থৈ গৈছে। হেনয় পৰমানন্দ মাধৱক নিত, সুমৰিও নৰ নিৰন্তৰে একচিত। সেইজন পৰম আনন্দৰ স্বৰূপ ভগৱন্তক যাতে আমি সদায় হৃদয়ত স্মৰণ কৰিব পাৰোঁ, তাৰ কাৰণে গুৰুত্ব দিব লাগিব। কৃষ্ণ কথা অমৃতক পিও সাৱধান, ধানে কৰিও যতন যাৱে প্ৰাণ থাকে মানে। আজি নিমন্ত্ৰণ পাই যেনেকৈ আপোনালোকে আহিছে, মাধৱদেৱে লিখিছে তোমাৰ গুণৰ মহিমা দেখিয়াই, আন যত কাম দূৰতে তেজিয়া থৈলোঁ। আজি ইয়ালৈ অহা সকলোৰে আন কাম বা বিষয় কৰ্মবিলাক আছিল, কিন্তু নিমন্ত্ৰণ পাই চব ত্যাগ কৰি গুচি আহিলোঁ। কিয়? ভাগৱতত গুৰুজনাই উল্লেখ কৰিছে, আন কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা, জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা। আমি জন্মৰ পৰা মৃত্যুৰ পৰ্যন্ত যদি অন্য কৰ্মত ব্যস্ত হৈ থাকোঁ, আমাৰ আয়ুসটো বৃথা হৈ যাব, যদি কৃষ্ণ কথা শুনাৰ পৰা আমি নিজকে আঁতৰাই আনো। গতিকে আজি আমি কৃষ্ণ কথা শুনাৰ নিমন্ত্ৰণ পালে 10 বন কাটি কৰি আহিব লাগে, কিয়নো এইটো ধন আমাৰ লগত যাব। বাস্তৱিকতে আজি ইয়ালৈ নাহি আমি বহুত ধন উপাৰ্জন কৰিব পাৰিম, কিন্তু সেইটো ধন আমি লগত নিব নোৱাৰোঁ। আন যত ধন দেখা এইবিলাক সকলো মিছা বুলি কৈছে। খৰচিলে যাই বিঠা, খাইলে দিলে সবে টুটি যায়। নামৰ নাহিকে ক্ষয় লাগে মানে বৃদ্ধি হয়, ভাগ বাতিলেও বহি যায়। আন ধৰ্মবিলাক দি থাকিলে খাই থাকিলে ঢুকাই যাব, কিন্তু আজিৰ ঘটা ধনটো দি থাকিলে বাঢ়ি বাঢ়ি গৈ থাকিব। এইটো ধনে আমাক ইহকালত শান্তি দিয়ে আৰু পৰকালত গতি দিয়ে। এই ধন ঘটিবৰ কাৰণে নিমন্ত্ৰণ পালেই আমি 10 বন কাটি কৰি আহিব লাগে, তেতিয়াহে আমাৰ জন্ম ধৰাৰ সাৰ্থকতাটো হ'ব। আমি যিবোৰ বাহ্যিক ধন ঘটিছোঁ, সম্পত্তি ঘটিছোঁ, পকা ঘৰ বনাইছোঁ, গাড়ী মটৰ কিনিছোঁ, যত দেখা ধন শৰীৰৰ স্ৰজন মৰিলে লগে নাযায়, সেইবিলাক আমি লগত নিব নোৱাৰোঁ। গতিকে মহাপুৰুষে ভাগৱতৰ মাজেদি আমাক কৈছে, লগত নিব নোৱাৰা ধনকে ঘটি নাথাকিবা, যাতে লগত নিয়া ধন ঘটিবলৈ যত্ন কৰিবা। পৰকালৰ ধন মাধৱৰ নাম, তাক লোৱা গলে বান্ধি, ঐতো এটিক্ষণে এৰা আলজাল পাছে মৰিবা হাঁ কান্দি। আমি যদি নিমন্ত্ৰণ পায়ো যদি পৰকালৰ ধন ঘটাৰ কাৰণে আগবাঢ়ি নাহোঁ, তেতিয়া আমাৰ জীৱটোৱে পিছৰ কালত কান্দিব লাগিব, কাৰণ জীৱৰ মৃত্যু নাই, জীৱৰ গতি আছে। গতিকে এই গতিটো কৰ্মফলৰ ওপৰত নিৰ্ভৰ কৰি 3টা কৰ্মফলত আমাৰ জীৱ সংসাৰ চক্ৰত ঘূৰি থাকে, প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। প্ৰাৰব্ধ মানে পূৰ্বজন্মৰ কৰ্মফল, আৰব্ধ মানে এই জন্মৰ কৰ্মফল, আৰু অনাৰব্ধ মানে আমি আগলৈ কঢ়িয়াই নিয়া কৰ্মফল। গতিকে আজি এই বৰগুৰি গাঁৱত প্ৰাৰব্ধ পুণ্য যি বেছি লৈ আহিছে, এইখন গাঁৱতে বসবাস কৰি থকা গৃহস্থীসকলৰ ভিতৰত যিসকলে পূৰ্ব পুণ্য বেছি লৈ আহিছে, সেইসকল সকলোতকৈ ওপৰত থাকিব, সকলোতকৈ বেছি সুখ ভোগৰ অধিকাৰী হ'ব পাৰিব। মধ্যম পুণ্য লৈ অহাসকল মধ্যমত থাকিব, আৰু কম পুণ্য লৈ অহাসকল কমত থাকিব। কিন্তু এইটো স্থায়ী নহয়, এইটো স্থায়ী নহয়, ই গতিশীল। গতিকে পূৰ্ব পুণ্যৰ লগত এই জন্মত আকৌ আমি যদি যোগ দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ সুখ ভোগ আৰু উন্নতিটো পূৰ্বতকৈ বাঢ়ি গৈ থাকিব। সেইকাৰণে
প্ৰাৰব্ধৰ পুণ্যফলে আৰব্ধ কালত ভোগ কৰিবলৈ পায়। কোনোবাই যদি ভকতৰ সংগলৈ নাহে, নামঘৰলৈ নাহে, ঈশ্বৰৰ কথা শুনিবলৈ নাহে, তেতিয়াহ'লে তেওঁৰ চকৰি ঘূৰাবলৈ ভগৱন্তৰ বেছি সময় নালাগে। ঐশ্বৰ্য ভোগৰ মদে মত্ত হৈয়া ঈশ্বৰত পৰাংমুখ ভৈল যিটো জন, যেন জীৰ্ণ গায়ী আতি দুৰ্ঘোৰ সংসাৰ মহা পংকে পৰি হুয় মগন। গতিকে পূৰ্ব পুণ্যৰ ফলত এই জন্মত সুখ ভোগ কৰিবলৈ পায়। যদি ভকতৰ সংগলৈ নাহে, ঈশ্বৰৰ কথা শুনিবলৈ নাহে, ভক্তিৰ প্ৰতি যদি পিঠি দিয়ে, তেতিয়াহ'লে তেওঁক সেই হাৰ চাল নোহোৱা বুঢ়ী গাই এজনী বোকাত পৰিলে যিটো অৱস্থা হ'ব, তেনেকুৱা অৱস্থালৈ ভগৱানে ঠেলি পঠিয়াব। সেইকাৰণে আমাৰ ভাগৱতে কৈছে যে পূৰ্ব পুণ্যৰ ফলত এই জন্মত সুখ ভোগ কৰিবলৈ পায়ো, ধন ঐশ্বৰ্য সম্পত্তি পকা ঘৰ দুৱাৰ গাড়ী মটৰৰ মাজত থাকিবলৈ পায়ো, যিজনে কৃষ্ণৰ নাম নেৰে সেইজনক সকলো বিপদৰ পৰা ভগৱানে উদ্ধাৰ কৰে বুলি ভাগৱতত উল্লেখ আছে। অসম্পদ কালত যিজনে ভজয়, ঈশ্বৰক নিষ্ঠ কৰি এই তাৰ অমংগল সকলে গুচয়, তাক ৰক্ষা কৰে হৰি। সকলো থাকি যি ঈশ্বৰৰ নাম নেৰে সেইজনক সকলো বিপদৰ পৰা ভগৱন্তই উদ্ধাৰ কৰে। কিন্তু এই কথা নাজানি আমাৰ স্বাভাৱিকতে কি হয়, আমাৰ ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ আদি হ'লেই আমাৰ কি আহে, মনলৈ অহংকাৰ অভিমান আহে, আৰু আমি ভকতৰ সংগলৈ যাবৰ কাৰণে, নামঘৰলৈ যাবৰ কাৰণে, ঈশ্বৰৰ কথা শুনিবলৈ আমি অৱহেলা কৰোঁ। কিন্তু সেইজনেও এদিন ভগৱন্তৰ নাম ল'বলৈ বাধ্য কৰিম বুলি ভগৱন্তই কৈছে যে মই দিয়া সুখ ভোগ কৰিবলৈ পাই যিজনে মোৰ নাম নলয়, তাকো মই এদিন মোৰ নাম ল'বলৈ বাধ্য কৰাই দিম। কেনেকৈ? এনেকুৱা এটা ৰোগ ব্যাধি দি দিম যিটো ডাক্তৰৰ চিকিৎসাটো আৰোগ্য নোহোৱা হ'ব। সেইদিনাখন কিন্তু তেওঁ মোৰ নাম ল'বলৈ বাধ্য হ'ব। পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰে। সেই ভাৱেৰে বিপদগ্ৰস্ত হৈ যি মোৰ নাম লয় সেইজনক মই কেতিয়াও ভাল নাপাওঁ বা মোৰ প্ৰিয় নহয়। এই কথা ভাগৱতত গুৰুজনাই উল্লেখ কৰিছে। আপদ কালত ত্ৰাহি ত্ৰাহি বোলৈ, নুবোলে সম্পদ কালে এ তাংক প্ৰতি তুষ্ট হুইবন্ত ঈশ্বৰ, ইটো কোনো শাস্ত্ৰে কহে। বিপদত পৰিলে ঈশ্বৰৰ নাম লয়, সম্পদত নলয়। সেইজনক ভাল পায় বুলি কোন শাস্ত্ৰত উল্লেখ আছে? গতিকে আমি মানুহ সমাজপ্ৰিয় জীৱ, গতিকে আমি সমাজপ্ৰিয় জীৱ হিচাপে সম্পদ বিপদ সকলো সময়তে আমি যাতে সমাজৰ লগত সুসম্পৰ্ক কৰি চলিব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। যদি ধন ধান ঐশ্বৰ্য সম্পত্তি হ'লেই যদি সমাজৰ পৰা আঁতৰি যায়, বিপদত পৰিলে যদি সমাজ বিচাৰে, সেইজন কেতিয়াও সমাজৰ প্ৰিয় হ'ব নোৱাৰে। সমাজে যিজনক বেয়া পায় ভগৱন্তই সেইজনক ভাল নাপায়। সমাজে যিজনক ভাল পাব ভগৱন্তই সেইজনক কৃপা কৰিব। সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। মনত ৰাখিব কথাটো। আপুনি ভগৱন্তৰ পৰা কৃপা পাবলৈ হ'লে সমাজৰ আশীৰ্বাদ পুষ্ট কৰ্ম কৰিব লাগিব। কৃষ্ণ কথা অমৃতক পিও সাৱধানে, কৰিও যতন যাৱে প্ৰাণ থাকে মানে। জীয়াই থকালৈকে, মই যে আৰম্ভণিতে কৈছোঁ, জীয়াই থকালৈকে আমি প্ৰত্যেকখন ঘৰতে এই বৈকুণ্ঠ সৰ্ব বেদ বেদান্ত সাৰ ভাগৱত শাস্ত্ৰ আমি চৰ্চা কৰিম। তেতিয়াহ'লে আপোনাৰ আদৰ্শই আপোনাক মৰাৰ পিছতো জীয়াই ৰাখিব। এই দেহ দ্বাৰকা এদিন কালসাগৰত বিলুপ্তি হৈ যাব, কিন্তু আপুনি এইখন গাঁৱত জন্মগ্ৰহণ কৰি এৰি থৈ যোৱা আদৰ্শই আপোনাক চিৰ সজীৱ কৰি ৰাখিব। আমাক কৃষ্ণ কথা সাৱধানেৰে শুনিবলৈ কৈছে, আমি যাতে অন্য মনস্ক হৈ শুনিব লগা নহয়। অৰ্জুনক কৈছে, তুমি জীৱনৰ যিটো দিনত মোৰ পৰম মংগল নাম সাধুৰ সংগত বহি শ্ৰদ্ধাৰে শুনিবা, তোমাৰ দুগুণ দুগুণ পাপৰ পৰা তুমি নিজক মুক্ত কৰিব পাৰিবা। যদি শ্ৰদ্ধাহীনভাৱে শুনা, তেতিয়া তুমি এগুণ পাপৰ পৰাহে মুক্ত হ'ব পাৰিবা। পৰম মংগল নাম যিপুন শ্ৰদ্ধায়ে শুনৈ,
হৰৈ পাপ তাহাৰ দুগুণ ঐ অনিচ্ছাত এক গুণ শ্ৰদ্ধাত দুগুণ নাম এহি মতে বুজিবা অৰ্জুন। অৰ্জুনক মাত্ৰ আধাৰ ৰূপে লৈছে, উদাহৰণ বা পৰামৰ্শবিলাক আমাৰ কাৰণে দিছে। গতিকে আজি আমাৰ দিনটো আমাৰ কাৰণে অত্যন্ত স্মৰণীয় দিন, অতি আমাৰ উপকাৰী দিন, যিটো দিনত আমি জন্ম জন্মান্তৰ কাৰণে পুণ্য অৰ্জন কৰি জীৱক সৎগতি পথত আগবাঢ়ি যোৱাত অৰিহণা যোগাব পাৰিম। গতিকে আজি সময়কণ আমি যাতে একান্ত চিত্তে শ্ৰদ্ধাভাৱেৰে যাতে আমি ভাগৱতৰ কথাখিনি শ্ৰৱণ কৰিব পাৰোঁ, মনন কৰিব পাৰোঁ, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। ঘোৰ কলি যুগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰ। আমি কলি যুগৰ মানুহ, আমাৰ মনবিলাক কলিমলে আচ্ছাদন কৰি আছে। এই কলিমলে আচ্ছাদন কৰি থকা মানুহে আন ধৰ্ম কৰি উদ্ধাৰ হ'ব নোৱাৰিব। কেৱল হৰি কীৰ্তনৰ বাদে আমাৰ কলিমলৰ পৰা উদ্ধাৰ কৰা অন্য ব্যৱস্থা নাই। যেনেকৈ কাপোৰৰ মলি গুচাবলৈ চাবোন চাৰ্ফ ব্যৱহাৰ কৰে, কলিমল গুচাবলৈ আমি হৰি কীৰ্তন কৰিব লাগিব, শ্ৰৱণ কীৰ্তন কৰিব লাগিব। এতিয়া কলিমল আমি কেনেকৈ উপলব্ধি কৰিম? আমি কলিমলটো আমি কাৰোবাক দেখুৱাই দিয়া বস্তু নহয়, ই মনৰ কিছুমান বেয়া গুণৰ সমষ্টি। আৰু এই কলি কেনেকৈ উৎপত্তি হৈছিল শাস্ত্ৰত উল্লেখ আছে যে ব্ৰহ্মাৰ তনুৰ পৰা কলি উপজিলা, পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা, কোন কৰ্ম কৰি কৰোঁ প্ৰভু কৰিও আদেশ, দিওঁ ৰাজ পদ তজু পাওঁ উপদেশ। আমাৰ কলি ক'ৰ পৰা উৎপত্তি হৈছে? ব্ৰহ্মাৰ দেহৰ পৰা উৎপত্তি হৈয়ে তেওঁ দেউতাকক দাবী কৰিছে, দেউতা মোক জন্ম দিলেই নহ'ব, ভোগৰ সামগ্ৰী গোটাই দিয়া। শুনি চাৰি মুখে ব্ৰহ্মা গুণিয়া চাহিলা, তাৰ ভাৱ দেখি তাক কলি নাম দিলা। তাৰ ভাৱমূৰ্তি দেখি তেওঁ চাৰিখন মুখেৰে ভাবি চিন্তি কলি নাম দিলে আৰু সামগ্ৰী গোটাই দিলে। কি? মলিনী নলিনী নামে দুই ভাৰ্যা দিলা, দুহান্তৰ হন্তে চাৰি পুত্ৰ উপজিলা। মলিনী আৰু নলিনী নামৰ দুগৰাকী ভাৰ্যা বিয়া কৰাই দিলে, তাৰ পৰা চাৰিটা পুত্ৰ মানে জন্ম হ'ল। পুত্ৰকেইটাৰ নাম কি? কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ জাত। গৰ্ব অহংকাৰ দুই মন্ত্ৰী যে সাক্ষাৎ। কাম ক্ৰোধ লোভ মোহ হ'ল কলিৰ পুতেক, গৰ্ব অহংকাৰ হ'ল বুদ্ধি দিয়া মন্ত্ৰী। দম্ভ দেশ ঈৰিষা অসূয়াক চাৰিজন, সেনাপতি পাতি দিলা ব্ৰহ্মাৰ বচন। এইকেইজনক আগৰণুৱা পাতি দিলে। আৰু দম্ভ দেশ ঈৰিষা অসূয়াক চাৰিজন, সেনাপতি পাতি দিলা ব্ৰহ্মাৰ বচন। হিংসা পৈক্ষণ্য ঈৰিষা মদমৎসৰক, লহকৰ পাতি দিলা কলি দুৰ্মদক। এইবিলাকক লগৰীয়া পাতি দিলে। সেই কলিৰ পৰিয়ালত 16জনীয়া সদস্য। ক'ত থাকে? মনৰ লগত থাকে এহি 16জন, তৰিবে নোৱাৰে লোক এহি সে কাৰণ। এই বেয়া কলি গুণবিলাক যাৰ মনত থাকিব, সি সৎ কাম সৎ চিন্তা সৎ ঠাইলৈ আহিব নোৱাৰিব। গতিকে কলিয়ে আমাক সৎকৰ্মৰ কাৰণে বাধা নিষেধ কৰিব। গতিকে আমি এই কলিমলৰ পৰা উদ্ধাৰ কৰিবলৈ হ'লে আজিৰ দৰে সাধুৰ সংগলৈ আহি কৃষ্ণ কথা শ্ৰৱণ কৰিব লাগিব। নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰে। শৰীৰত আছে কলি কীৰ্তযত দোষ, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। গতিকে ভগৱন্তৰ নাম নোলোৱা পৰ্যন্ত আমি কলিমলৰ পৰা নিজক মুক্ত কৰিব নোৱাৰোঁ। কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি, অচ্যুতৰ কিংকৰ শংকৰ নিগদতি। এই গতিকে কৃষ্ণৰ চৰণত অশেষ প্ৰণতি জনাই কৃষ্ণৰ কিংকৰ শংকৰ, কৃষ্ণই নিজকে কৃষ্ণৰ কিংকৰ বুলি কৈছে, মই দাস চাকৰ বুলি কৈছে। এইটো হৈছে দাস্যত্ব ভাৱ। আমি শংকৰদেৱৰ দৰে দাস্যত্ব ভাৱাপন্ন হৈ আমি ঈশ্বৰত ভক্তি কৰিব লাগিব। মই জানো, মোতকৈ জনা মানুহ নাই, মোতকৈ শিক্ষিত নাই, মোতকৈ জ্ঞানী নাই, মোতকৈ ধনী নাই, মোতকৈ সম্পদশালী নাই, এনেকুৱা অহংকাৰ ভাৱেৰে আমি যাতে ভক্তি কৰিব লগা নহয়। অৰ্থাৎ অহংকাৰক ভগৱন্তই কেতিয়াও সমৰ্থন নকৰে। মানে সমস্ত কৰ্মক মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাক জানিবা আপোনে। মই কৰিছোঁ, মোৰ বুদ্ধিৰ দ্বাৰা কৰিছোঁ, মোৰ জ্ঞানৰ দ্বাৰা কৰিছোঁ, এই ভাৱেৰে সৈতে যাতে আমি কোনো কৰ্ম কৰিব লগা নহয়। গতিকে ভগৱন্তই কৈছে ভকতৰ সৰ্বদোষ সহিবাক পাৰোঁ, দম্ভ দৰ্প অহংকাৰ সহিতে নপাৰোঁ।
মানুহৰ গৰ্ব অহংকাৰটো ভগৱন্তই কেতিয়াও সহ্য নকৰে। গতিকে আমি অহংকাৰ শূন্যভাৱে দায়িত্বভাৱেৰে আমি যাতে সৎকৰ্ম ভক্তিৰ পথত আমি নিজৰ লগতে পৰিয়াল সমাজখনক আগুৱাই নিব পৰাকৈ আপুনি আদৰ্শবাদী হ'ব লাগিব। এইখিনিকে আমাক মংগলাচৰণে শিক্ষা দিছে। এতিয়া ভাগৱত ধৰ্মকথন নামাকৰণৰ সৈতে পৰৱৰ্তী পদৰ যোগেদি আমাক কি শিক্ষা দিব বিচাৰিছে আমি তাক আলোচনা কৰিম। ৰাম হেন জানি যাৰ ইচ্ছা মুখ্য সৰ্বথা পৰীক্ষিততে বেশুনি কৃষ্ণ কথা দিবেচিত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণ ৰেখে পাদ পদ্ম স্মৰিবে মনত। কৃষ্ণ এইখিনিলৈকে ভাগৱতৰ পদৰ মাজেদি আমাক কি ক'ব বিচাৰিছে আমি তাৰ ওপৰত আলোচনা কৰিম। ভাগৱত ধৰ্ম কথন নামাকৰণৰ সৈতে মহাপুৰুষ গুৰুজনাই ব্যাকৃত ভাগৱত ৰচনা কৰিবলৈ গৈ তলৰ পদৰ মাজেদি আমাক ক'ব বিচাৰিছে যে দ্বিতীয় স্কন্ধৰ কথা শুনিও উৎসুকে নিৰ্পতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে। যে দ্বিতীয় স্কন্ধৰ ভাগত আমি বৰ আগ্ৰহেৰে বৰ শ্ৰদ্ধাৰে আমাক শুনিবৰ কাৰণে আহ্বান জনাইছে যে শুকদেৱে মৃত্যুমুখী পৰীক্ষিতৰ মুখেদি প্ৰশ্ন শুনি কি কৰিছিল? প্ৰশ্ন যে মৃত্যুমুখী মানুহে কি কৰিলে মৃত্যুৰ মুখৰ পৰা উদ্ধাৰ হ'ব পাৰিব। এই প্ৰশ্ন তেওঁ শুকদেৱক লগ পাই কৈছিল আৰু সেই নৃপতিৰ প্ৰশ্ন শুনি তেওঁ কি কৰিছে? কৃষ্ণপদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি। এই তথ্যটো আমি গুৰুত্ব সহকাৰে ল'ব লাগিব যে শুকদেৱে কি কৰি ভাল পায়? ঈশ্বৰৰ কথা কৈ ভাল পায়। আৰু যেতিয়া পৰীক্ষিতে ঈশ্বৰৰ কথা ক'বৰ কাৰণে আহ্বান জনাইছে তেতিয়া তেওঁ পৰম আনন্দিত হৈ তেওঁ সাধু বুলি প্ৰশংসা কৰি তেওঁ উত্তৰ দিবৰ কাৰণে আগবাঢ়িছে। কিন্তু এইখিনিতে এটা ডাঙৰ বৈশিষ্ট্য আমাক দেখুৱাইছে যে কোনোবাই প্ৰশ্ন এটা কৰিলে বুলিয়েই আপুনি বহু জ্ঞানৰ অধিকাৰী বুলিয়েই আপুনি ঘপকৈ প্ৰশ্নকৰ্তাজনক সন্তুষ্টি দিবৰ কাৰণে প্ৰশ্ন উত্তৰ দিবলৈ যাব নালাগে। মনত ৰাখিব কথাটো। আপুনি বহুত জ্ঞানৰ অধিকাৰী বহুত কথা জানে বুলিয়েই কোনোবাই প্ৰশ্ন কৰিলে তেওঁক হঠাতে আপুনি সন্তুষ্টি দিবৰ কাৰণে ঘপহাই উত্তৰ নিদিব। কাৰণ আপুনি যিটো উত্তৰ দিব সেইটো ভগৱন্তৰ ইচ্ছা তাত অন্তৰ্নিহিত হৈ থাকিব। কাৰণ আপুনি পৰতন্ত্ৰ, আপুনি স্বতন্ত্ৰ নহয়, আপোনাৰ নিজস্ব একো নাই। আপোনাৰ হৃদয়ত থকাজনে যি উত্তৰ দিবলৈ ক'ব সেইটো দিহে আপুনি তেওঁক সন্তুষ্ট কৰিব লাগিব। হৃদয়স্থিত হোৱা তুমি যেন কৰাই বাহা স্বামী হৃষিকেশ কৰিব তেনেয়। আপোনাৰ মোৰ ক'ব লগা বা আপোনাৰ মোৰ নিজস্বতা নাই। আমি জড় চৈতন্য কৰি তেওঁ ৰাখিছে। গতিকে যিজনে আমাক সকলো প্ৰতিভাৰে প্ৰতিভান্বিত কৰি চৈতন্য ৰূপত ৰাখিছে, গতিকে আমি কাৰোবাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে তেওঁক স্মৰণ নকৰাকৈ উত্তৰ দিবলৈ নাযাব। সেইকাৰণে পৰীক্ষিতৰ প্ৰশ্ন শুনি তেওঁ কি কৰিছে? কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি তেওঁ হৃদয়ত ভগৱন্তৰ চৰণ পদ্ম উপাসনা কৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি। এই আদৰ্শৰে এই নীতিৰে আমি যাতে অনাগত দিনত আমি জীৱনটো আগুৱাই নিব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। ধন্য নৰপতি মতি উত্তম তোমাৰ পুচিলাহা যিটো কথা সংসাৰতে সাৰ। যে তোমাক মই ধন্যবাদ দিছোঁ, তোমাৰ উত্তম মতি আৰু তুমি যিটো প্ৰশ্ন মোক কৰিলা ই এটা সংসাৰত সাৰ প্ৰশ্ন কৰিলা। মুখ্যৰো সাধন ইটো জগতৰে হিত। এই প্ৰশ্নৰ উত্তৰে তোমাক মুখ্যত্ব দিব আৰু জগতৰ উপকাৰ সাধন কৰিব। লভিলা মুকুতিত যিটো তাহাৰো বাঞ্ছিত। যে মুক্তিৰ তুমি যিটো বাঞ্ছা কৰিছা সেইটোৰ তুমি অধিকাৰী হ'বলৈ সক্ষম হৈছা। নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে নিতে বলি বিশ্ব পঞ্চ যজ্ঞক আচৰে। এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কৈছে। আপোনালোকে নিজেও জানিব, আনকো জনাব। আপুনি জনা ভাল কথাখিনি আনক নোকোৱাকৈ নাথাকিব। ভাল কথাই মানুহক উপকাৰ কৰে।
আৰু উপকাৰ কৰিলে আপোনাৰ জীৱনলৈ পুণ্য নামি আহিব। পৰোপকাৰায় পুণ্যম, আপুনি পৰৰ উপকাৰ হোৱা কথা কোৱা কৰ্ম কৰাই আপোনাক পুণ্য অৰ্জন কৰিব। আপুনি জানি পেলাই নোকোৱাকৈ নাথাকিব। ভাল কথাবিলাক ক'লে মানুহৰ উপকাৰ হয়। আনৰ উপকাৰ হোৱা কথাবিলাক আপুনি সদায় বিলাই দিব আৰু অপকাৰ হোৱা কথাবিলাক সদায় আপুনি সংযত কৰি ৰাখিব। তাক কেতিয়াও আপুনি প্ৰচাৰ প্ৰসাৰ নকৰিব। যিবিলাক কথাই আনৰ অপকাৰ কৰে তেনেকুৱা কথা কৈ আপুনি নিজক প্ৰতিষ্ঠা কৰিবলৈ নাযাব। কাৰণ যিটো কথাই আনৰ অপকাৰ কৰে সেইটো কথা ক'লে আপোনাৰ পাপ হ'ব। পাপ আয় পৰ পীড়নম বুলি কৈছে, মনত ৰাখিব কথাটো। আমি কোৱা কথাটোৱে যদি পৰৰ অপকাৰ কৰে, কাৰোবাৰ মাজত কাজিয়া লগায়, কাৰোবাৰ মন্ত্ৰৰ দুখ দিয়ে, তেনেকুৱা কথা ক'বলৈ যাতে আপুনি নাযাব। এই কথা আপুনি গুৰুত্ব দিব লাগিব। এতিয়া আমাৰ একেখন বেদতে দুটা মাৰ্গ আছে। একে বেদে কহন্ত সগুণ নিৰ্গুণ। বেদ একেখনেই, কিন্তু সগুণ আৰু নিৰ্গুণ বাদটো তাত অন্তৰ্নিহিত হৈ আছে। ভগৱান একেজনেই, কিন্তু তেওঁ আন্ধাৰো সৃষ্টি কৰিছে, পোহৰো সৃষ্টি কৰিছে, দিনো সৃষ্টি কৰিছে, ৰাতিও সৃষ্টি কৰিছে, ভালো সৃষ্টি কৰিছে, বেয়াও সৃষ্টি কৰিছে, সুখো সৃষ্টি কৰিছে, দুখো সৃষ্টি কৰিছে, আৰু ভক্তিও সৃষ্টি কৰিছে, মায়াও সৃষ্টি কৰিছে। একেজন ভগৱানে যেনেকৈ দুটা বস্তু সৃষ্টি কৰি জীৱবিলাকক পথৰ সন্ধান দিয়াৰ প্ৰয়াস কৰিছে, ঠিক তেনেকৈ বেদে দুটা মাৰ্গৰ দ্বাৰা জীৱক উদ্ধাৰ কৰা পথ দাঙি ধৰিছে। একে বেদে কহন্ত সগুণ নিৰ্গুণ। একেখন বেদতে সগুণ আৰু নিৰ্গুণ দুটা বস্তু নিহিত হৈ আছে। সগুণ নিৰ্গুণ, সকাম নিষ্কাম, আপোনাৰ আগম নিগম, বাওঁ সোঁ, এই দুটা পথ। ভগৱান একেজনে, কিন্তু পথ দুটা। এতিয়া আমাৰ আগম বেদে আমাক কৈছে, হেৰা জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে মানুহ নামৰ উপাধি লৈ পৃথিৱীলৈ জন্ম লোৱাৰ লগে লগে তোমালোকৰ 5টা ধাৰ লাগি আহিছে। 5টা ধাৰ লাগি আহিছে। গতিকে তোমালোকে 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে 5টা যজ্ঞ কৰিব লাগিব। প্ৰত্যেক দিনে আমি 5টা যজ্ঞ কৰিব লাগিব। কি কি যজ্ঞ? ঋষি যজ্ঞং, দেৱ যজ্ঞং, ভূত যজ্ঞং, সৰ্বদা নিঃযজ্ঞ পিতৃযজ্ঞস্য যথা শক্তি ন হাফয়েত। ঋষি যজ্ঞ বেদাদি পাঠ কৰিব লাগিব। দেৱ যজ্ঞ হোম দিব লাগিব। পিতৃযজ্ঞ শ্ৰাদ্ধ দিব লাগিব। ভূত যজ্ঞ বলি দিব লাগিব। নিঃযজ্ঞ অতিথি সেৱা কৰিব লাগিব। এই 5টা কাম কৰিলে আমি 5টা ধাৰৰ পৰা মুক্ত হ'ব পাৰিম। আমাৰ এইটো হৈছে বেদৰ আগম মত, মনত ৰাখিব কথাটো। এই আমাৰ এতিয়া সমাজত বেদৰ আগম মতে কাম কৰা মানুহৰ সংখ্যা বেছি। বেদৰ আগম বাদেদি যোৱা মানুহৰ সংখ্যা বেছি। গতিকে আমাৰ মহাপুৰুষ মাধৱদেৱ অৱতাৰী পুৰুষ হিচাপে আবিৰ্ভাৱ হৈ জীৱশ্ৰেষ্ঠ মানুহক ক'লে, হে জীৱশ্ৰেষ্ঠ মানুহ, বেদৰ আগমবাদে কোৱা 5টা ধাৰৰ কথা সঁচা, পিছে 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে 5টা যজ্ঞ নকৰাকৈও আমি সহজে ঋণমুক্ত হ'ব পাৰোঁ। তেওঁ কি সিদ্ধান্ত দিলে? পিতৃভূত পতিদেৱ ঋষি সুহৃদৰ, উপজিলে তা সম্ভাৰ ঋণী হুৱে নৰ। হোমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ, বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ। সমভাৱে সুহৃদ সবৰ খোজে ঋণ, এহিমতে ঋণী সদা ভকতি বিহীন। আজিৰ দৰে যি মানুহে ভকতি নকৰে, অৰ্থাৎ ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত্ব পদসেৱন আত্মনিবেদন স্মৰণ, এয়া ভক্তিৰ 9টা পথ। এই 9টা পথেদি যি ঈশ্বৰক উপাসনা নকৰে, তেনেকুৱা মানুহে 5টা যজ্ঞ কৰিব লাগিব। যি মানুহে ঈশ্বৰৰ ভক্তি নকৰে, সি 5টা ঋণ মুক্ত হ'বলৈ 5টা যজ্ঞ কৰিব লাগিব। কায় বাক্য মন কৰি নিশ্চয় যিজন, মুকুন্দৰ চৰণত পখিল শৰণ। তাৰ সব ঋণ খোজা গৈল সমস্তৰে,
নকৰি উৰিণী আৰু নুহি সিটো নৰে কাই বাক্য মন একনিষ্ঠ কৰি যি ঈশ্বৰৰ শৰণাপন্ন হ'ল তেওঁ আৰু পাঁচটা ধাৰৰ ধৰুৱা হৈ থাকিব নালাগে। মনত ৰাখিব কথাটো। এই তথ্যবিলাক আমাক ভাগৱতৰ মাজেদি দিছে। এইখিনি কথা আমি উঠি অহা প্ৰজন্ম সমাজক যাতে আমি বিলাই দিব পাৰোঁ তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব। আজি তাৰিখলৈকে যিসকলে এই বেদৰ নিগম পথটো আয়ত্ব কৰা নাই তেওঁলোকে এই পাঁচটা ধাৰৰ পৰা মুক্ত হ'বৰ কাৰণে পাঁচটা যজ্ঞ পালন কৰি থাকে বুলি ইয়াত কৈছে। নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে। বহুত মানুহৰ প্ৰকৃত জ্ঞানৰ অভাৱ, কিন্তু জাতি ধৰ্ম আচৰণ কৰি থাকে। কেনেকৈ? নিতে বলি বিশ্ব পঞ্চযজ্ঞক আচৰে, যে নিতে পঞ্চযজ্ঞ আচৰণ কৰি থাকে। তাহাৰো শ্ৰোতব্য কথা আছে অসংখ্যাত। এই পাঁচটা যজ্ঞ কৰি ঋণমুক্ত হ'বলৈ প্ৰয়াস কৰা সকলৰো শুনিবলগীয়া কথা আছে বুলি ভাগৱতে কৈছে। তাহাৰো শ্ৰোতব্য কথা আছে অসংখ্যাত। কোনোবাই যদি আজি তাৰিখলৈকে পঞ্চযজ্ঞ কৰি পঞ্চঋণৰ মুক্ত হোৱাৰ প্ৰয়াস কৰি আছে তেওঁলোকে যজ্ঞৰ অন্ততো ঈশ্বৰৰ কথা শুনিবলগীয়া আছে। মনত ৰাখিব। তাহাৰো শ্ৰোতব্য কথা আছে অসংখ্যাত হৰি বিমুখৰ হুৱে ব্যৰ্থে আয়ুপাত। ঈশ্বৰৰ কথা নুশুনি কেৱল যজ্ঞ কৰি কোনো মানুহ উদ্ধাৰ হ'ব নোৱাৰে। যিটো কাৰণে ভগৱন্তৰ পৰম সখা অৰ্জুনেও প্ৰশ্ন কৰিছিলে, প্ৰভু তুমি সকলো নামতেই সিদ্ধ হয় বুলি কৈছা, তপ জপ যাগ যজ্ঞ হোমব্ৰত মিছা নেকি? তেতিয়া কৃষ্ণই হাঁহি মাৰি কৈছিল, সখী তাৰ সত্যতা সেই ঠাইতহে থাকিব। যি ঠাইত সূৰ্যৰ পোহৰ নাথাকে তাতহে আন্ধাৰ থাকিব। সূৰ্যৰ পোহৰ থকা ঠাইত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰে, মোৰ সূৰ্যস্বৰূপ নাম য'ত নাই তাত তপ জপ যজ্ঞ কৰিব লাগিব। জৈত নাই মূৰ নাম সূৰ্যৰ উদয়, তৈতেষে প্ৰকাশে তপ জপ যজ্ঞ ছয়। মোৰ নাম যদি মানুহৰ জন্মলৈ কোনোবাই লোৱা নাই, গোৱা নাই, তেতিয়াহ'লে তেওঁ তপ জপ যজ্ঞ কৰিব লাগিব। যদি মোৰ নাম কোনোবাই লৈছে, গাইছে, কৈছে, শুনিছে, তেতিয়াহ'লে এই তপ জপ যজ্ঞৰ প্ৰয়োজন নাথাকে। তথাপি প্ৰত্যয় যদি নাহিকে তোমাৰ কৰোতেবে শুনা হেৰা সত্য অংগীকাৰ। তথাপিও যদি তুমি বিশ্বাস নকৰা, মই শপত খাই কওঁ শুনা, সত্যে 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 নিষ্ঠা মানি সত্যে 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 বোলো বাণী কৌটি কৌটি পাপৰ নামেষে সংহাৰক নাম বিনে নাহি সখী সংসাৰ তাৰক। দশ সত্য কৰি মই দঢ়াইলোঁ তোমাক, নাসজাইবা যদি সখী নকৰা সঞ্জাত। মই তুমি সখী কাৰণে 10 বাৰ শপত খাই তোমাক সঁচা কথা ক'লোঁ, মানিলে তৰিবা, নামানিলে মৰিবা। আপোনালোকেও আপোনালোকৰ বংশ পৰিয়াল নহ'ব পাৰে, একে সমাজৰ মানুহ নহ'ব পাৰে, কিন্তু যদি ভুল পথে যোৱা দেখিছে তেতিয়া বেদৰ মতে তেওঁক আপুনি শুদ্ধ কৰিবলৈ কথাষাৰ কোৱাটো আপোনাৰ মানৱীয় ধৰ্ম। কাৰণ আত্মা দৃষ্টিত আমি সকলো ভগৱন্তৰ সন্তান। তোমাৰেকে অংশ আমি যত জীৱ যাক। তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক। তেওঁ মায়াই পাইহে এতিয়া আপোন পৰ চুত বৰ উচ্চ নিচ এই ভেদাভেদ ভাৱবোৰ মায়াই আনি দিছে। গতিকে ভগৱানক আমি দাবী কৰিব লাগে, দিওঁ উপদেশ ভজু তোমাৰ চৰণে, কৰ্মৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তনে। আমাৰ কৰ্মবন্ধতাৰ কাৰণে আমি এই সংসাৰত দুখ কষ্ট ভুগি আছোঁ। গতিকে আজিৰ দৰে ভক্তি মাৰ্গ কৰিবৰ কাৰণে, ঈশ্বৰৰ কথা শুনিবৰ কাৰণে প্ৰভু তুমি মোক কৃপা কৰা, যাতে তোমাৰ কথা শুনাৰ লগে লগে হৃদয়তে হৃদয় গ্ৰন্থি সিদ্ধতে সৰ্ব সংশয়। পূৰ্বৰ যিটো কৰ্মবন্ধৰ গাঁঠিবিলাক যাতে মই ভাগৱত শুনি, ঈশ্বৰৰ কথা শুনি যাতে ছিঙি পেলাব পাৰোঁ, আৰু মনৰ সংশয়বিলাক যাতে মই মনৰ পৰা দূৰ কৰিব পাৰোঁ। গতিকে আমি ভাগৱত নুশুনা পৰ্যন্ত আমাৰ মনৰ সংশয় আৰু কৰ্মবন্ধৰ দুখৰ পৰা আমি নিজক মুক্ত কৰিব নোৱাৰোঁ। সেইকাৰণে উদ্ধৱক উদ্দেশ্যি কোৱাৰ চলৰে আমাক কৈছে, উদ্ধৱতক কৃষ্ণে কহন্ত পাছে, কৰ্মবন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে। প্ৰবন্ধ মানে যত্ন। নিমন্ত্ৰণ পালেই বহুত যত্ন কৰি কৃষ্ণ কথা শুনিবলৈ আহিব, গাবলৈ আহিব, তেতিয়াহে আপোনাৰ পূৰ্বজন্ম কৰ্মবন্ধৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। মাধৱে বুলন্ত সখী শুনা সবে ভেদ,
মূৰ ভকতিহে কৰে কৰ্ম বন্ধ ছেদ। আমি কৰ্মবন্ধৰ পৰা যেতিয়ালৈকে মুক্ত কৰিব নোৱাৰিম তেতিয়ালৈকে আমাৰ জীৱ ঈশ্বৰৰ ঘৰলৈ যাব নোৱাৰিব, অহা যোৱা কৰি থাকিব লাগিব এই সংসাৰ চক্ৰত, পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। সেইকাৰণে কৈছে যে হৰি বিমুখ হৰ হুৱে ব্যৰ্থে আয়ু পাহ। ঈশ্বৰৰ কথা নুশুনা মানুহ বৃথা আয়ুস পাৰ কৰিব। দিন ভৈলে ধন কুটুম বৰ চিন্তা কৰৈ, নিদ্ৰা স্ত্ৰী আলাপে ৰাতি আয়ু হৰৈ। আপোনালোকে নিজকে নিজে সোধক, ৰাতিপুৱাৰ লগে লগে আমাৰ চিন্তাবিলাক কিহৰ প্ৰতি কৰোঁ? আমি পৰিয়াল পোহপালৰ কাৰণে, ধন টকা পইচা উপাৰ্জনৰ কাৰণে, সম্পত্তি ল'বৰ কাৰণে, মাটি বাৰী ল'বৰ কাৰণে, ঘৰ বনাবৰ কাৰণে, গাড়ী মটৰ কিনিবৰ কাৰণে ইত্যাদি ইত্যাদি। আমি ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে আমি বিষয়ৰ চিন্তাত আমি বিমুগ্ধ হৈ যাওঁ। ইয়াত কৈছে দিন ভৈলে ধন কুটুম বৰ চিন্তা কৰৈ, নিদ্ৰা স্ত্ৰী আলাপে ৰাতি আয়ু হৰৈ। আৰু ৰাতি আমি বিষয়ৰ চিন্তাত আমাৰ ৰাতিবিলাক পাৰ কৰোঁ। মিছা বিষয়ক মাত্ৰ কৰৈ অভিলাষ। আমাৰ জীৱবিলাকে মিছা বিষয়ৰ প্ৰতি অভিলাষ কৰিছে। মিছা কোনবিলাক? মাধৱদেৱে কৈছে হৰিষি কেৱলে সঁচা মাত্ৰ ৰাম 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 ৰাম। ও তান্ত বিনে মিছা যত দেখি শুনি মানে। আমি জগতত চকুৰে যিমান দেখিছোঁ, কাণেৰে যিমান শুনিছোঁ, চব মিছা, হৰিহে সঁচা। কিন্তু আমি এই কথা নাজানি কি কৰিছোঁ? যিটো মিছা তাক আশা কৰি ৰাম 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 ৰাম। ও দুৰাচাৰ মন মৰস কেন অজ্ঞানে। আমি মনটো সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে, আজিৰ দৰে অনুষ্ঠানলৈ নহাৰ কাৰণে আজি আমাৰ বহুত উঠি অহা প্ৰজন্মই নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাযাবলগীয়ালৈ গৈছে, যাৰ কাৰণে ভগৱন্তই দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আমাৰ মাজৰ পৰা বিদায় লৈছে। গতিকে আমি সঁচাৰ সন্ধান কৰিবৰ কাৰণে আজিৰ দৰে অনুষ্ঠানলৈ আমি আহিব লাগিব। সেইকাৰণে কৈছে মিছা বিষয়ক মাত্ৰ কৰৈ অভিলাষ, সিহেতু নেদেখৈ নৰে আপোন বিনাশ। যিবিলাক মানুহে বিনাশী সম্পদৰ মায়া মোহত আসক্ত হৈ থাকে তেওঁলোকে মৰিম বুলি নাভাবে। আমাৰ সমাজত সদায় জীয়াই থাকিম বুলি ভবা মানুহৰ সংখ্যা বেছি। যিবিলাক মানুহে সদায় জীয়াই থাকিম বুলি ভাবে সেইবিলাক মানুহে আনক দুখ দিবলৈ, আনক আঘাত দিবলৈ, আনক অন্যায় কৰিবলৈ, আনক ঠগ প্ৰবঞ্চনা কৰিবলৈ, আনৰ মাটি সীমা ঠেলি নিজৰ ফালে বেছি সুমুৱাই লৈ ধনী হোৱাৰ প্ৰয়াস কৰে। মনত ৰাখিব। কিন্তু যিবিলাক মানুহে এই কৰ্ম কৰে, গতিকে তেওঁলোকে নাজানে যে আনক দুখ দিলে, আনক আঘাত দিলে, আনক অন্যায় কৰে, আনক ঠগ প্ৰবঞ্চনা কৰিলে, আনৰ সীমা ঠেলিলে ভগৱানে বেয়া পাব আৰু আমাৰ আয়ুস কাটিব। ভগৱানে আমাক বেদত কি বুলি কৈছে? যত দেখা ভূত পানী সবাহাতে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই চবতে আছোঁ দেই, সকলো প্ৰাণীতে মই আছোঁ, কৰ্মফলে বিভিন্ন ৰূপত আছোঁ। কুকুৰ চিগাৰ লগদৰ বড়ো আত্মাৰাম, মই বিভিন্ন ৰূপত আছোঁ। এয়া কৰ্মফল, ইয়াত তোমালোকৰ হাত নাই। মই যথা কৰ্ম তথা ফল জীৱক দিমেই। গতিকে তোমালোকে মই সকলোতে আছোঁ বুলি জানি পাৰিলে কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। হিংসা কৰিব পাৰিবা, তোমাৰ পাপ হ'ব। পাপ আয় পৰ পীড়নম। আৰু পাপ হ'লে কি হ'ব? তোমাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আৰু তোমাৰ আয়ুস কটা যাব। গতিকে পাপ কাম কৰি কোনো মানুহে 100 বছৰ ভোগ কৰিবলৈ নাপায় আৰু চিৰ শান্তিৰ অধিকাৰী হ'ব নোৱাৰে। এই তথ্য আমাক দি আছে। এই কথাবিলাক আমি জানিব লাগিব আৰু উঠি অহা প্ৰজন্মক জনাব লাগিব। হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা, পৰীক্ষিত তেবে শুনি উপকৃষ্ণ কথা। আমি এই সংসাৰৰ পৰা যদি মুক্তি লাভ খোজোঁ তেতিয়াহ'লে আজিৰ দৰে কৃষ্ণ কথা শুনিবৰ কাৰণে আমি যত্ন কৰিব লাগিব বুলি সুকে পৰীক্ষিত কোৱাৰ চলৰে আমাক কৈছে। কৃষ্ণ কথা নুশুনা পৰ্যন্ত আমাৰ জীৱ সংস্কাৰ হ'ব নোৱাৰে। কৃষ্ণ কথা শুনিলেহে জীৱ নিৰ্মল হ'ব পাৰে বুলি মাধৱদেৱে ঘোষাত লিখিছে। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, জলৰ যতেক মল যেহেন শৰত কালে, স্বভাৱতে নিৰ্মল হয়। কৃষ্ণ কথা শুনাৰ লগে লগে আমাৰ মনবিলাক নিৰ্মল হৈ যাব, পবিত্ৰ হৈ যাব। তেতিয়া
আমাৰ সেই কৃষ্ণ কথা শুনা জীৱই প্ৰয়াণৰ পিছত বায়ুৰ 3টা ঘনত্ব পাৰ হৈ গুচি যাব 14 ব্ৰহ্মাণ্ডৰ বাহিৰত নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব পাৰে আৰু কৃষ্ণ কথা নুশুনা মানুহ যিমান ধনৱন্ত বিদ্যাৱন্ত শ্ৰীমন্ত নহওক কিম্বা তেওঁ এই 3টা লেয়াৰৰ ভিতৰত মধ্যাকৰ্ষণৰ ভিতৰতে অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে জন্ম ৰহিত হ'বৰ কাৰণে ভাগৱতে আমাক জন্ম ৰহিত কৰে ভাগৱতে আমাৰ পাপ বিনাশ কৰে ভাগৱতে আমাৰ আয়ুষ বৃদ্ধি কৰে গতিকে আমাৰ ভাগৱত নুশুনা মানুহে আয়ুষ বঢ়াব নোৱাৰিব সেইকাৰণে মহাপুৰুষে আহ্বান জনাইছে কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহাযত্ন কৰি বিশেষণ লগাইছে যে ভাগৱত শুনিবলৈ মহাযত্ন কৰি আহিব লাগিব কিহৰ কাৰণে বিষয়ৰ দুখ যত সকলে কৰিব হত হৰি ভকতৰ সংগ ধৰি আজিৰ দৰে হৰি ভকতৰ সংগত হৰি কথা শুনাৰ লগে লগে আমাৰ বিষয়ৰ সকলো দুখবিলাক নাইকিয়া কৰি দিব গতিকে আমি বিষয় মুক্ত নোহোৱা পৰ্যন্ত আমি ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰিম আমাৰ আয়ুষ বৃদ্ধি নহ'ব আমাৰ মন চিৰ শান্তিৰ অধিকাৰী হ'ব নোৱাৰিব সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণৰেখে পাদপদ্ম স্মৰিব মনত আমাৰ সদায় ভগৱন্তৰ গুণ নামত মনোযোগটো দিব লাগে আমি দৈনন্দিন কৰ্মৰাজিৰ মাজতো হাতে কৃতকাম মুখে ৰাম নাম ল'বৰ কাৰণে আমি যত্ন পঢ়িব লাগিব মাধৱদেৱে কি বুলি কৈছে ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায় সদায় মংগল তাৰ অমংগল নাই ভগৱন্তৰ 2টা আখৰৰ নাম ৰাম হৰি কৃষ্ণ এই 2টা নামো যদি আমি সদায় মুখত গাই থাকিব পাৰোঁ কৈ থাকিব পাৰোঁ আমাৰ জীৱ পৰম মংগল হৈ যাব আমাৰ অমংগল আমাৰ ওচৰৰ পৰা আঁতৰ হৈ যাব এই আদৰ্শৰে আমি যাতে অনাগত দিনকেইটা পাৰ কৰিব পাৰোঁ আমাৰ উঠি অহা প্ৰজন্মক যাতে আমি এই আদৰ্শৰে অনুপ্ৰাণিত কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকে প্ৰত্যেকেই গুৰুত্ব দিব লাগিব হৈছে নাৰায়ণ স্মৰণেহে পৰম মংগল অৰ্থাৎ ভগৱন্তৰ নাম স্মৰণ কৰিলে আমাৰ জীৱনলৈ মংগল নামি আহে আৰু যদি কোনোবাই ঈশ্বৰৰ নাম স্মৰণ নকৰে তেতিয়া সকলো থাকিলেও তাৰ ঘৰলৈ অমংগল আহে এইকাৰণে আমাৰ ভাগৱতত কৈছে সুমংগলেই অমংগল ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে ব্যৱসায় বাণিজ্যই সব ফালে নদন বদন হৈ আছে কিন্তু অমংগল এটাৰ পিছত এটাকৈ তেওঁলোকৰ জীৱনলৈ আহি আছে সুমংগলেই অমংগল জানা কৃষ্ণ বিনে অৰ্থাৎ কৃষ্ণৰ নাম নোলোৱা ঘৰখন ধন ধান ঐশ্বৰ্য সম্পত্তিয়ে ভৰি থাকিলেও অমংগলৰ পৰা মুক্ত হ'ব নোৱাৰে গতিকে সুমংগলেই অমংগল জানা কৃষ্ণ বিনে কৃষ্ণৰ নাম নল'লে অমংগল আহিবই অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে গতিকে কাৰোবাৰ অমংগল হৈছে ব্যক্তিগত জীৱনত পাৰিবাৰিক জীৱনত দাম্পত্য জীৱনত যুগ্ম জীৱনত সাংসাৰিক জীৱনত পাৰিবাৰিক মানে সামাজিক জীৱনত কিবা অমংগলে যদি আপোনাক আঘাত দিছে আপুনি ভকত কেইজনমান মাতি আনি কৃষ্ণৰ নাম এষাৰ লওক গাওক শুনক তেতিয়া আপোনাৰ অমংগল দূৰ হৈ যাব সেইকাৰণে কৈছে নাৰায়ণৰ নামেহে স্মৰণেহে পৰম মংগল এহি মানে জীৱনৰ জন্মৰ সামফল তেতিয়াহে আমি চাৰিমুঠি জীৱৰ ভিতৰত মানুহৰ জন্ম লোৱাৰ সম্ফল হ'ব কাৰণ গীতাত কৈছে যে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নাপাৰে ভগৱানৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰৰ কথা শুনিব পৰা ক'ব পৰা গাব পৰা অধিকাৰ মানুহৰ বাদে আনৰ নাই আমি মানুহৰ জন্মলৈ যদি সেই অধিকাৰটো সাব্যস্ত নকৰোঁ তেতিয়াহ'লে পশুৰ লগত আমাৰ কোনো পাৰ্থক্য নাই এনে আমাৰ বেদে কৈছে আহাৰ নিদ্ৰা ভয় মৈথুনৈশ্য সামান্যম এতৎ পশুৰভি নৰানাম আহাৰ নিদ্ৰা ভয় মৈথুন আমাৰো আছে ইতৰ প্ৰাণীৰো আছে আমিও আহাৰ খাওঁ গৰু ছাগলীও খায় আমিও টোপনি যাওঁ তেওঁলোকেও জিৰণি লয় আমিও সন্তান জন্ম দিওঁ তেওঁলোকেও দিয়ে আমিও মৰিবলৈ ভয় কৰোঁ গৰু ছাগলীয়েও ভয় কৰে গতিকে চাৰিটা বিষয়ত আমাৰ ইতৰ প্ৰাণীৰ লগত পাৰ্থক্য নাই আমাৰ পাৰ্থক্যটো ক'ত আছে ধৰ্মহি তেইছাম অধিক বিশেষ
ধৰ্ম গুণটো আমাৰ ইতৰ প্ৰাণীতকৈ বেছি আছে। ধৰ্ম কি? আজিৰ দৰে একেলগে বহি ঈশ্বৰৰ কথা শুনিলে আমাৰ ধৰ্ম ৰক্ষা হয়। এই ধৰণৰ আঁচনিবিলাকে আমাক কি কৰিব? ইজনৰ প্ৰতি সিজনৰ প্ৰতি মনৰ আনন্দ ভাৱ জগাই তুলিব। মনত ৰাখিব কথাটো। আমাৰ গাঁওখনত, আমাৰ সমাজখনত, আমাৰ পৰিৱেশত যদি এনেকুৱা পৰম মংগল অনুষ্ঠান যদি হৈ থাকে, তেতিয়া আমি একেলগে মিলি কৰ্মবিলাক কৰোঁতে আমাৰ ইজনৰ প্ৰতি সিজনৰ ভালপোৱা ভাৱটো বাঢ়ি যাব। এইটোৱেই ধৰ্ম বুলি কৈছে। সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে, ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড। এনেধৰণে ঈশ্বৰৰ কথা সঘনে শুনি থাকিলে, শুনি থকা সকলক দেখি থাকিলে আমাৰ ইজনৰ প্ৰতি সিজনৰ ভাৱটো ভালপোৱা ভাৱ বাঢ়ি যাব। এই ইজনে সিজনক ভাল পালেহে আমি ভগৱানক ভাল পাব পাৰিম। ইজনে যদি সিজনক বেয়া পাওঁ, ভগৱানক ভাল পোৱাৰ অধিকাৰ আমাৰ নাথাকে। সেইকাৰণে কৈছে, যিটো ব্ৰহ্মময় দেখৈ অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। এনেধৰণে যদি আমি জীয়াই থকা কালত ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰি থাকিব পাৰোঁ, তেতিয়াহ'লে আমি অন্তকালত অৰ্থাৎ মৰিবৰ সময়ত আমি ঈশ্বৰৰ নাম স্মৰণ কৰিবলৈ পাৰিম। গীতাত কৈছে, যিজনে ভকতৰ সংগ মূৰ ভকতৰ সংগ যি কোনোদিনে নলয়, তেতিয়াহ'লে তেওঁ কেতিয়াও মৰিবৰ সময়ত ঈশ্বৰৰ নাম ল'ব নোৱাৰে। গতিকে কোনোবাই যদি ল'বলৈ কয়ও, তেতিয়া তেওঁ আয়ৈ বোপায়ৈ বুলিহে মৰিব লাগিব। বুজানে? মোৰ ভকতৰ সংগ নোলোৱা মানুহে কেতিয়াও ঈশ্বৰৰ নাম যাবৰ সময়ত ল'ব নোৱাৰে। গতিকে আমি ভকতৰ সংগলৈ আহি ঈশ্বৰৰ কথা ল'বৰ কাৰণে, গাবৰ কাৰণে, শুনিবৰ কাৰণে আমি যত্নপৰ হ'ব লাগিব। গতিকে মৰিবৰ সময়ত তেতিয়া আমাৰ ঈশ্বৰৰ নামটো মনলৈ আহিব। জং জং অপি স্মৰণ ভাৱং তেজতে অন্তে কলেবৰম তম তমেই বৈতি কৌন্তেয় সদাতত ভাৱ ভাবিত। হে কুন্তীসুত ধনঞ্জয়, যাবৰ সময়ত যি ভাৱনালৈ তুমি সংসাৰ পৰা গুচি যাবা, সেই ভাৱনাৰ অনুকূল জন্মটো তুমি পিছৰ জন্মত ল'ব লাগিব। এতিয়া আমাৰ যাবৰ সময়ত ভাৱনাটো কি হ'ব লাগে? গুৰুজনাই কৈছে, মৰিবাৰ বেলা যাক চিন্তি মৰৈ নৰ, উপজিয়া পাৱে পাছে সেহি কলেবৰ। গতিকে মৰিবৰ সময়ত আপুনি যি ভাৱনালৈ মৰিব, আৰু সেই কলেবৰটোকে আপুনি ধাৰণ কৰিব লাগিব। আমি আচলতে মৰিবৰ কাৰণে কেনেকুৱা ভাৱনালৈ মৰিব লাগে? মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। এই গুণবিশিষ্ট হ'ব লাগিব। গতিকে পুৰঞ্জন ৰজাই মৰিবৰ সময়ত ঈশ্বৰৰ নাম লোৱাৰ পৰিৱৰ্তে ঘৈণীয়েকৰ নামটো ল'লে। ঈশ্বৰৰ ৰূপটো চিন্তা কৰাৰ পৰিৱৰ্তে ঘৈণীয়েকৰ ৰূপটো চিন্তা কৰিলে। মুখখন এনেকুৱা, কাণখন এনেকুৱা, নাকটো এনেকুৱা, মই ইমান দিন খুৱাই পিন্ধাই ৰাখিছিলোঁ, আজি মই যামগৈ, এওঁক কোনেনো পিন্ধাব, কোনেনো খুৱাব বুলি ভাবি পঞ্চতংগত মৃত্যু সাৱটি ল'লে। পুৰঞ্জনে স্ত্ৰী ৰূপ চিন্তিয়া মনত, স্ত্ৰী হুয়া উপজিলে ঘূৰ সংসাৰত। পুৰঞ্জনে তিৰোতা মানুহ চিন্তা কৰি মৰাৰ কাৰণে তিৰোতা মাইকী মানুহ হৈ পিছৰ জন্মত জন্ম ল'ব লগা হ'ল। জ্বৰ ভৰতে হৰিণাৰ চিন্তা কৰি মৰাৰ কাৰণে হৰিণাৰ জন্ম ল'ব লগা হ'ল। গতিকে আমি যাতে এনেধৰণে আত্মঘাতী হ'ব লগা নহয়, তাৰ কাৰণে আমি ভাগৱত শুনি ইয়াৰ পৰা নিয়মবিলাক আমি জানিব লাগিব। মূৰ ভক্ত যিটো নোহে ভিন্নতাৰ বোল, মৰিবাৰ বেলা কৰে হিয়াকুল ব্যাকুল, লোকে সোমৰ আৱৈ বোলে বোলাৰাম হৰি, তাক নুবুলিয়া মৰৈ আয়ৈ বাপ বুলি। আমি ল'ৰা ছোৱালীবিলাক সেইকাৰণে ভকতৰ সংগলৈ আনিবলৈ যত্ন কৰিব লাগে। বন্ধৰ দিনত বা তেনেকুৱা কোনো উৎসৱ প্ৰৱণত আমি ভকতসকলৰ মাজলৈ আনি ঈশ্বৰৰ কথা শ্ৰৱণ কৰাৰ পৰিৱেশ দিব লাগে। গতিকে আমি যদি সেই পৰিৱেশ দিব নোৱাৰোঁ, তেতিয়া পুথিগত ডিগ্ৰীয়ে আমাৰ এটা ল'ৰাক কেতিয়াও প্ৰকৃত মানুহ হিচাপে গঢ়ি তুলিব নোৱাৰে। সেইকাৰণে প্ৰাচাত্য শিক্ষাবিদ ৰাইবানে কৈছে, ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল। যে আমাৰ এজন ল'ৰাক সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তুলিবলৈ হ'লে আমি ধৰ্ম গুণটো তাৰ লগত সংযোগ কৰিব লাগিব। ৰুচুই কৈছে, the religious education should be included in the curriculum because it is through religion that the fact of youth can be set on the road to the absolute values, truth, beauty and goodness.
অৰ্থাৎ সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ আমাৰ পুথিগত ডিগ্ৰীৰ লগত আমি আধ্যাত্মিক জ্ঞান সংযোগ কৰিবই লাগিব, অন্যথা আমি কেতিয়াও এজন ল'ৰাক পূৰ্ণাংগ ছাত্ৰ হিচাপে গঢ়ি তুলিব নোৱাৰোঁ, পূৰ্ণাংগ মানৱ সম্পদ হিচাপে গঢ়ি তুলিব নোৱাৰোঁ। গতিকে এই তথ্য নজনাৰ কাৰণে, ভাগৱতৰ এই তথ্য নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুত পিতৃ মাতৃয়ে পুথিগত ডিগ্ৰীত বহুত ডিগ্ৰী দি কাৰোবাক ডক্টৰেট, কাৰোবাক ডাক্তৰ, কাৰোবাক ইঞ্জিনিয়াৰ, কাৰোবাক প্ৰবক্তা, কাৰোবাক অধিবক্তা, কাৰোবাক বুদ্ধিজীৱী, জ্ঞানী মানি বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰি দিছে। কিন্তু ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে, আধ্যাত্মিক আৰু নৈতিক জ্ঞান সংযোগ নকৰাৰ কাৰণে সেইবিলাক পুত্ৰই আজি আমালৈ কি আদৰ্শ হৈছে, আনৰটো দূৰৰ কথা, নিজৰ জন্মদাতা পিতৃ মাতৃকো বৃদ্ধ বয়সত কেনেকৈ সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিব লাগে তাক নাজানি বৃদ্ধাশ্ৰমলৈ পঠাই দিবলৈ কুণ্ঠাবোধ কৰা নাই। কিন্তু এই নাট বাপৰ দৰে যদি আমাৰ সকলো গৃহস্থই এই ভাগৱত চৰ্চাটো যদি আজীৱন এই পৰিয়াল থকালৈকে আমি যদি এই আদৰ্শ এটা এৰি থৈ যাব পাৰোঁ, তেতিয়াহ'লে সেইখন ঘৰলৈ বৃদ্ধ বয়সত পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠোৱা জীৱ পুত্ৰৰূপে আহিব নোৱাৰিব। মনত ৰাখিব, পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰে, ভাগৱত ধৰ্ম প্ৰতিষ্ঠা হোৱা জেগালৈ কোনো বেয়া জীৱ আহিব নোৱাৰে। সেইকাৰণে ভাগৱত চৰ্চা আমাৰ কৰিব লাগে, এই কথা মনত ৰাখিব। বুলিবা অপূৰ্ব কিনো কহিলাহা মুনি, এইটো নাই যোৱা নে, গ'লনে নাই? ইটো কথা একো পুৰুষতো নতো শুনি যে তুমি ক'ব পাৰা যে হেৰা এনেকুৱা যে কথা মই আগতেতো কোনো মানুহৰ পৰা শুনা নাই, শুনা সাৱধান আৰু নিৰপতি উত্তৰ ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ, যে এইটো বৈকুণ্ঠৰ শাস্ত্ৰ তোমাক মই কৈছোঁ। আজি এই বৈকুণ্ঠ শাস্ত্ৰ ভাগৱত পূৰ্বতে ক'ত আছিল? স্বাদত অমৃতময় পৰম আনন্দ ৰস পূৰ্বতে আছিলা বৈকুণ্ঠত, কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গৈলে পাইলা ব্ৰহ্মা পদ্ম কলপত, ব্ৰহ্মা দিলা নাৰদক ইটো ফলৰ ৰহস্যক, নাৰদে ব্যাসক আনি দিলা, নগৈল তিলেক ভাগি ইডালে সিডালে লাগি, শুক মুখে মাটিত নামিলা। শুকে পৰীক্ষিত কোৱা কথা যে ভগৱন্তই পদ্মকল্পত নাৰায়ণে ব্ৰহ্মাক 4 শ্লোকত কৈছিল, ব্ৰহ্মাই 6 শ্লোকক নাৰদক কৈছিল, নাৰদে 8 শ্লোকক ব্যাসক কৈছিল, ব্যাসে 10 শ্লোকক শুকক কৈছিল, শুকে 12 শ্লোকত পৰীক্ষিত কোৱা ভাগৱত আমি নাট বাট আজি ৰভাৰ তলত শুনি আছোঁ। আমি কিমান ভাগ্যৱান। গতিকে এই ভাগৱত শুনিবৰ কাৰণে মহাপুৰুষে আহ্বান কৰিছে, কৰা পান ফল ইটো যাৰ আছে ভাগ্য যিটো, ৰস বিভাৱনত চতুৰ সাধুৰ সংগ অনুসৰি, কৃষ্ণ কথা কৰ্ণে ভৰি সমস্ত আপদ পৰা দূৰ। আমি সকলো আপদৰ পৰা নিজক মুক্ত কৰিবৰ কাৰণে আমি এই ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰিব লাগিব।